সকলোকে নমস্কাৰ জনাই আজিৰ এই ভিডিঅ'টিলৈ লৈ আহিছোঁ SSLC 2025 আজিৰ হৈ যোৱা জেনেৰেল সায়েন্স এ সিৰিজৰ কুৱেশ্যন পেপাৰখন ইয়াতে সকলোখিনি MCQ সলভ কৰা হ'ব গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখিলোঁ গতিকে এই সিৰিজ পেপাৰখন আমি আৰম্ভ কৰোঁ ইয়াৰে কুৱেশ্যন নম্বৰ 1ৰ অপশ্যন এ টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 2ৰ অপশ্যন ডি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 3ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 4ৰ অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 5ৰ অপশ্যন এ টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 6ৰ অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 7ৰ অপশ্যন ডি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 8ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 9ৰ অপশ্যন এ শুদ্ধ হ'ব প্ৰত্যেকটো কুৱেশ্যনৰ শুদ্ধ অপশ্যনটোত ৰঙা পেনে মাৰ্ক কৰা আছে চাই ল'বা তোমালোক কুৱেশ্যন নম্বৰ 10ৰ অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 11ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 12ৰ অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 13ৰ অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 14ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 15ৰ অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 16ৰ অপশ্যন ডি টো শুদ্ধ হ'ব চাই লোৱা কুৱেশ্যন নম্বৰ 17ৰ অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 18ৰ অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 19ৰ অপশ্যন এ টো শুদ্ধ হ'ব 19ৰ এ শুদ্ধ হ'ব চাই লোৱা কুৱেশ্যন নম্বৰ 20ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 21ৰ অপশ্যন ডি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 22ৰ অপশ্যন এ টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 23ৰ অপশ্যন চি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 24ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 25ৰ অপশ্যন বি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 26ৰ অপশ্যন এ টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 27ৰ অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 28ৰ অপশ্যন বি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 29ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 30ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 31ৰ অপশ্যন ডি বি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 31ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 32ৰ অপশ্যন চি টো শুদ্ধ হ'ব চাই লোৱা কুৱেশ্যন নম্বৰ 32ৰ অপশ্যন চি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 33ৰ অপশ্যন ডি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 34ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 35ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 36ৰ অপশ্যন এ টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 37ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 38ৰ অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 39ৰ অপশ্যন এ শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 40ৰ অপশ্যন বি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 41ৰ চি অপশ্যনটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 42ৰ অপশ্যন এ টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 43ৰ বি অপশ্যন শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 44ৰ অপশ্যন ডি শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 45ৰ অপশ্যন বি টো শুদ্ধ হ'ব ইয়াৰ পিছৰ কুৱেশ্যনখিনি মই নেক্সট ভিডিঅ'ত আপলোড কৰিম তোমালোকে চাই ল'বা আজিলৈ ধন্যবাদ